আচ্ছা সকলোকে শুভ সন্ধ্যা এইফালে হ'ল এইটো খানাপাৰা এইখন হ'ল হেল্থ চিটি কেমেৰা সিমানলৈকে ঢুকি পাইছেগৈ এইখন হ'ল হেল্থ চিটি আৰু মই এবাৰ দেখাই দিছোঁ মই কোনো কণ্টেণ্ট ক্ৰিয়েটৰ বা ব্লগাৰ নহয় তথাপিও কিন্তু মই এটা বস্তু দেখা পাইছোঁ এইখন হেল্থ চিটিৰ পৰা আহি পিনে অলপ আগত কিয়া শ্ব'ৰুমটো আছে কিয়া শ্ব'ৰুমটোৰ পাছতে অলপ আহি পিনে কিয়া শ্ব'ৰুমৰ পৰা 100 মিটাৰত ডিষ্টেঞ্চত এইখন হ'ল বনজুৰ এটা অসমীয়া ল'ৰাই এখন অসমীয়া থলুৱা আহাৰৰ এখন ৰেষ্টুৰেণ্ট খুলিছে মই আকৌ এবাৰ দেখাই দিছোঁ এই ফাকেদি এইটো কেপেটি হ'ল হেল্থ চিটি তাৰপৰা অকণমান আগলৈ খুব ধুনীয়া এটা কনচেপ্ট লৈ খুলিছে মই দেখাই দিব বিচাৰিছোঁ এইখন হ'ল বনজুৰ আমি এনেকৈ উঠি যাম এনেকৈ উঠি গৈ আকৌ এবাৰ ৰাইজক দেখাব বিচাৰিছোঁ ভাস্কৰ গগৈ নামৰ শিৱসাগৰৰ এজন যুৱকে সুন্দৰকৈ এখন ভাতৰ হোটেল খুলিছে মোক ভাত খাবলৈ মাতিলে মই ভাবিলোঁ মই যদিও কণ্টেণ্ট ক্ৰিয়েটৰ নহয় অসমীয়া মানুহে খুলিছে ডেকা ল'ৰা এটাই খুলিছে এইখন অকণমান ৰাইজক দেখুৱাটো দৰকাৰ বনজু মানে আপুনি হেল্থ চিটিৰ পৰা একেটা গলিতে যদি খানাপাৰা বা হেল্থ চিটিৰ পৰা যদি আহি থাকে আপুনি হেল্থ চিটিৰ পৰা আহি থাকিলে তেতিয়াহ'লে এই হেল্থ চিটিৰ পৰা যিটো কিয়া শ্ব'ৰুম আছে শ্ব'ৰুমটো পাৰ হৈ কিয়া শ্ব'ৰুমটো পাৰ হৈ হেল্থ চিটিৰ পৰা কিয়া শ্ব'ৰুমৰ পৰা দৰ্জাখন বন্ধ কৰি দিয়া নহ'লে ভিতৰলৈ সোমাই আহে নহ'লে বাহিৰত থকা কিয়া শ্ব'ৰুমটোৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চত ভাস্কৰ গগৈ নামৰ শিৱসাগৰৰ এজন যুৱকে খুব ধুনীয়া এখন ভাতৰ হোটেল খুলিছে থালিবিলাকৰ ৰেট সাংঘাতিক ধৰণৰ কম ৰেটৰ হয় আৰু কনচেপ্টটো এনেকৈ ৰাখিছে যে যিবিলাক বিভিন্ন গুৱাহাটী আশে পাশে থকা ল'ৰাই গুৱাহাটীত ব্যৱসায় কৰি খাই আছে সৰু সৰু ব্যৱসায় ধৰি লওক কোনোবাই ৰেপিড' চলায় কোনোবাই জমাটোত কাম কৰে কোনোবাই দিন হাজিৰা কৰে তেওঁলোকৰ কাৰণে বাকী নৰ্মেল যিবিলাক কাষ্টমাৰ তেওঁলোকতকৈ 10-20 টকা কমত থালি ব্যৱস্থা কৰিছে মই নিজে অলপ সময় আগত ভাতটো খালোঁ তাৰপৰা সি ভিডিঅ'টো মোক বনাবলৈ নিদিয়ে মই কৈছোঁ ভাস্কৰক যে মই ভিডিঅ'টো বনাম তই মোক ভাতকেইটা খাবলৈ মাতিলি মোৰ লগত 4-5জন মানুহ আহিলে ফ্ৰীকৈ খালোঁ আৰু সি ক'লে যে দাদা এনেকুৱা কথা এই মোতকৈ অলপ কেইদিনমানৰ সৰু হ'ব দাদা বুলিয়ে মাতে যে এনেকুৱা কথা যে যিবিলাক ল'ৰাই গুৱাহাটীত কষ্ট কৰি আমাৰ অসমীয়া ল'ৰাই হাজিৰা কৰি আছে দোকান এখন দি আছে ফল মূলৰ দোকান দিছে চ' সেই ল'ৰাবিলাকক তেওঁলোকৰ কাৰণে মানে অলপমান কম ৰেটত থালি ব্যৱস্থা কৰিছে তেওঁলোকে ভেজ থালি ৰাখিছে 70 টকা কেমেৰা চিধা কৰা ভেজ থালি ৰাখিছে 70 টকাত পৰ্ক থালি ৰাখিছে 130 টকাত তাৰপিছতে চিকেন থালি ৰাখিছে 130 আৰু ছাগলী মাংস গাঁৱৰ লোৱা ছাগলী বুলি কওঁ অলপ কেমেৰা জুম কৰি দিয়ে ছাগলী মাংস 190 টকা ফিচ থালি 120 টকা চব প্ৰত্যেকটো আইটেমৰ পৰা 10 টকা কম থাকিব যিবিলাক ইয়াত অসমীয়া ল'ৰাই আপোনাৰ হাজিৰা কৰি আছে তেওঁলোকে দিনটো হাজিৰা কৰি থাকে ভাত এমুঠি ভালদৰে খাব বিচাৰে পৰ্ক হাফ 80 টকা পৰ্ক ফুল 150 দাঁত খালি আছে 190 আৰু কথাটো এনেকুৱা জানা মই নিজে খালোঁ খাই খুব সোৱাদ পালোঁ ভাল পালোঁ মা মছলা একদম নাই আৰু মই সুধিছোঁ যে কাৰিকৰ কোন এই আপোনাৰ কি কয় আপোনাৰ যিখন ব্যঞ্জন নামৰ যিখন বনজুৰ চৰি ব্যঞ্জন নহয় বনজুৰ নামৰ যিখন থলুৱা খাদ্যৰ সৰুকৈ খোলা ৰেষ্টুৰেণ্টখন খুব পৰিপাটি কৰি AC লগাই দিছে গৰমত খুব কষ্ট নাপায় সি ক'লে যে ইয়াত কাৰিকৰ চাৰিকৰ নাই ময়ে কাৰিকৰ মালিকে কাৰিকৰ মানে সি এটা ভাস্কৰ উপাধি লিখে গগৈ আহোম নে মটক আহোম নিজেই ওলাইছে ভাত গতিকে মই তাৰ আচলতে কেমেৰাটো অকণমান ঘূৰাই লৈ যাব বিচাৰিছোঁ তাৰ আগলৈ ঘূৰাই নিয়াৰ আগতে এখন এবাৰ থালিখন এবাৰ ৰাইজক দেখাই দিছোঁ খুব ধুনীয়াকৈ এখন থালি এইখন থালিত প্ৰত্যেকটো আইটেমত সি 10 টকাৰ পৰা 15 টকা 20 টকালৈকে মানে চাই দিব যিবিলাক আমাৰ দুখীয়া ল'ৰাই অসমত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কাম কৰি আছে কোনোবাই জমাটো কাম কৰিছে কোনোবাই ৰেপিড' চলায় কোনোবাই অলা উবেৰ আৰু খাদ্য সাংঘাতিক ধুনীয়া ই খুব লাজ কৰে তো ইমান লাজ কিয় কৰোঁ
না লাষ্ট কিয় কয় সেইটো ক'ব লাগিব আগে ভাস্কৰ কিয় লাষ্ট কৰি কথা নকওঁ বুলি অকল ই নিজে মালিক হয় ই কিন্তু ভাতটো তুমি নিজে বনাইছা গাহৰি নিজে বনাইছা তাৰপৰা ছাগলী নিজে বনাইছা মাছো নিজে বনাইছা বাপৰে বাপ তাৰ আৰু কোন কোন আছে আগলৈ গৈছে লগত গুচি আহক লাষ্ট কৰিব নালাগে বিৰাট লাষ্ট কৰে দেখোন কি নাম তোমাৰ ভূপেন কলিতা আৰু এটা আছিলে ক'ত গ'লো সৌৰভ ক'ত সৌৰভ সৌৰভ ই হ'ল সৌৰভ কি লিখা সৌৰভ তালুকৰ ঘৰ ক'ত বেলতলাত ঘৰৰ সৌৰভ ইয়াৰ ঘৰ হ'ল ই মোৰ ঘৰৰ ল'ৰাই শিৱসাগৰ আৰু তোমাৰ ঘৰ ক'ত বেলতলাত এই তিনিজন ডেকাই দৌলত নাযাব ওচৰলৈ আহা ছোৱালী নিচিনা নাচ কৰিলে কেনেকৈ হ'ব বাবা এই তিনিজন ডেকাই খুব সুন্দৰকৈ এখন ৰেষ্টুৰেণ্ট খুলিছে ৰেষ্টুৰেণ্টখনৰ নাম নিজে কৈ দিয়া আৰু এড্ৰেছটো কৈ দিয়া এবাৰ আপোনাৰ খানাপাৰাৰ ফালৰ পৰা আহিলে হেল্থ চিটিখন পাৰ হৈ কিয়া ছাৰ্ভিচ চেণ্টাৰ ক্ৰছ কৰি আপোনাৰ 100 মিটাৰমান পাৰ হ'লে পাই যাব বাওঁহাতে লেফ্ট চাইড আপোনাৰ ওচৰতে আছে অপোজিট আপোনাৰ নেশ্যনেল অইল মিউজিয়াম এটা খুলি আছে একদম অপোজিটতে আচ্ছা যিসকল দুখীয়া মানুহে ধৰিছোঁ দিনটো হাজিৰা কৰে অলা উবেৰ চলায় বা ৰেপিড' চলায় বা জামাটোৰ কাম কৰে যিবিলাক ল'ৰা ইয়াত কষ্ট কৰে তেওঁলোকলৈ তোমালোকে প্ৰত্যেকটো থালিতে 10 টকা কমাই দিয়া সিদ্ধান্তটো কেনেকৈ ল'লা কিয় ল'লা মানে ধৰক আমাৰ লোকেল যিখিনি ল'ৰাই কাম কৰি আছে কিন্তু ধৰক কিবা অকণমান কমত পালে আমাৰো ভাল লাগে হয় কমত সিহঁতৰো দিনটো কষ্ট কৰেতো গম পাইছোঁ সেইকাৰণে এচি লগাই দিছোঁ অকণমান আৰামত খাওক দিনটো এচি লগাই দিছে এচি ধুনীয়াকৈ লগাই দিছে আমি বহি খালোঁ এই বিপিনা ক'ত গ'ল চলা বিপিনা ক'ত গ'ল সেই বিপিন দা মইনাও খালে ভাত কেইটামান আৰু মোৰ হ'বলগীয়া দেউতাৰ বোৱাৰীজনীও ভাত কেইটামান খালে কেনেকুৱা লাগিলে ভাতটো খাই কি খালা চিকেন খালো মাছ খালো খুব ভাল লাগিলে একদম ঘৰুৱা খানা টেষ্ট আছিলে নে বঢ়িয়া বঢ়িয়া কেনেকুৱা লাগিলে সুন্দৰ হৈছে কালি চিৰিছে একদম মাছ ধুনীয়া হৈছে মাংস চিকেনো ভাল হৈছে আচ্ছা গাহৰিটো নাখাব কেনেকুৱা হৈছিলে আইটেম অতি সুন্দৰ অসমীয়া থালি মই খালো আপোনাৰ তিল গাহৰি ইমান আল্টিমেট টেষ্ট তাৰপিছত আৰু খালো যিটো কি গাহৰি আচ্ছা আমি এতিয়া আইটেমটো ইয়াতে চব এটা আইটেম আমি ধুনীয়াকৈ এতিয়া সাজি দিছোঁ তুমি ওচৰত আহা ভাস্কৰ আহা এইটো কি বনাইছে এইটো আপোনাৰ চিকেন কাৰী বঢ়িয়া এইটো মাছ কিহৰ লগত মাছ আপোনাৰ সৰিয়হৰ লগত সৰিয়হ মাছ সুন্দৰ সুন্দৰ আৰু এইটো তিল গাহৰি সুন্দৰ তিল গাহৰি মইতো গাহৰি নাখাওঁ বাৰু টেষ্ট কেনেকুৱা হৈছিলে তিল গাহৰি অতি সুন্দৰ টেষ্ট এবাৰ খাই চাব এবাৰ খাই এইটো কি অলপ বনাইছে এইটো গাহৰি কচু টেঙা তিল গাহৰি কচু টেঙা এইফালে সৰিয়হৰ লগত মাছ আনফালে হৈ গ'ল চিকেন আৰু মাটন ক'ত গ'ল মটনটো একচুৱেলি শেষ হৈ গ'ল হা অলপ বনাইছিলে শেষ হৈ গ'ল মাটন খোৱা মানুহ বেছি আছে না আচ্ছা মই দুটামান বস্তু খালোঁ খুব ভাল লাগিলে এইটো হ'ল এটা হ'ল এই সৰু আলুগুটিটো তাৰপিছত ঢেকীয়া আৰু বুট মাহৰ লগত ভাজিছিলা ন ঢেকীয়া বুটৰ চাটনি এই নেক্সটটো কি চাটনি আছিলে এইটো পাহৰি থাকিলোঁ পুদিনা আচ্ছা আপোনাৰ কি নাম সঞ্জয় কলিতা ঘৰ কোন জেগা মংগলদৈ আচ্ছা এইটো আছিলে পটলৰ লগত পটল আৰু ৰঙালাও আছিলে নেকি ন অঁ আচ্ছা এইটো থালি যিটো থালি গাহৰি থালিটোৰ ৰেট কিমান কৈছিলা 130 ন আৰু চিকেন থালি 130 মাটন থালি 190 আৰু পৰ্ক থালি 130 আচ্ছা নেগচিয়েট হ'ব অসমৰ মানে যিখিনি আমাৰ অসমীয়া ল'ৰাই এই গুৱাহাটীত মানে কাম বন কৰি আছে ভাত এমুঠি খাবৰ কাৰণে মা মছলা কম থকা খাদ্যৰ কাৰণে এই হেল্থ চিটি একেটা লাইনতে যদি আপুনি আহে আগলৈ আহি মানে আপোনাৰ হেল্থ চিটিৰ পৰা যোৰাবাটৰ লাইনত নহয় এইটো চাইডে জালুকবাৰী লাইনত হেল্থ চিটিৰ পৰা অলপ আগলৈ আহি পেলাই কিয়া আপোনাৰ শ্ব'ৰুমটো আছে তাৰ পৰা 80 আৰু 100 মিটাৰমান ডিষ্টেঞ্চত এখন আছে হোটেলখন ৰেষ্টুৰেণ্ট কয় হোটেল কয় যি কয় ক'ব মই থলুৱা মানে খাদ্য যি এভেইলেবল হয় খাদ্য সম্ভাৰ আৰু আমি অসমীয়া মানুহে প্ৰত্যেকজন অসমীয়া মানুহক তুলি ধৰিব লাগিব ব্যৱসায় এটা কৰিছে সকলোৱে ইয়াত খাবলৈ আহিব লাগিব আৰু মই সেই সূত্ৰে আহিলোঁ মোক বৰ পইচা পাতি সিহঁতে নলয় আৰু মোক পইচা পাতি নোলোৱাত বহুত কেইখনমান গুৱাহাটীত হোটেল আছে আৰু এখন হ'ল অমৃত ভোগ সেইখনৰ কথা ক'ব লাগিব আমাৰ শংকৰদেৱ নেত্ৰালয়ৰ কাষত আছে মোক কেতিয়াও কোনো কাৰণে আজিলৈকে পইচা লৈ পোৱা নাই আৰু ভাস্কৰ গগৈয়ে খোলা এখন আৰু আমাৰ দুইটা কলিতা উপাধি আমাৰ ভাতৃয়ে খুলিছে এই দুটা ইয়াতে দিছেনে ইহঁত দুটা আৰু আমাৰ গোটেইখিনি মানুহ খিলঞ্জীয়া মানুহ এওঁ আমাৰ ইয়াত সহকৰ্মী হিচাপে আছে কলিতা দা হয় নহয় কি ক'ব কিবা ক'ব নেকি আহক সকলোৱে আহক আমিও তেওঁলোকৰ কাৰণে সংস্থাপন পাইছোঁ ছাৰহঁতৰ কাৰণে আৰু ভাস্কৰে তোমাক ছাৰ বুলি মাতিবলৈ মনত কৰিছে হয় নহয়
সেইকাৰণে আমি চাহ বুলি নামাতো কেতিয়াও, আমি ককাই ভাই বাই ভনীৰ নিচিনাই থাকিম। আৰু ভাস্কৰৰ নেতৃত্বত যিখন খুব সুন্দৰকৈ এখন আয়োজন কৰিছে, মই দেখাই দিছোঁ বাকীবিলাক। AC ব্যৱস্থা কৰিছে ধুনীয়াকৈ, খুব পৰিষ্কাৰ পৰিচ্ছন্ন। ভিতৰতো ইণ্টেৰিয়ৰ মই অকণ দেখাই দিছোঁ। আৰু এইফালে লেট্ৰিন বাথৰুম ৱাছৰুম চব ব্যৱস্থা। আৰু পাকঘৰত নোসোমাওঁগৈ বাৰু, পাকঘৰত সোমোৱাটো বেয়া হ'ব। চিটিং কেপাচিটি মই প্ৰায় 40জন 40 মান মানুহ বহিব পাৰিব ন। এইফালে আছে আপোনাৰ কিটচেন লেগ চাইড আছে ন। আচ্ছা, গতিকে গুৱাহাটীত কিন্তু এটা কথা খুব মানে সমস্যা, এইটো মানে ভাত বনাই খাবলৈ কেতিয়াবা মন নাযায়, বা কেতিয়াবা ক'ৰবাত খাবলগীয়া হ'লেও ঘপককৈ ওচৰতে ভাল এখন ৰেষ্টুৰেণ্ট নাথাকে, বা থাকিলেও সাংঘাতিক ধৰণৰ এটা মানে বেছি প্ৰাইচৰ থাকে। আৰু এইটো থালিটো মই আপোনাক আকৌ এবাৰ দেখাইছোঁ, খুব সুন্দৰ থালি, মই নিজে খাইছোঁ। এইটো হ'ল নৰ্মেল যিটো নিৰামিষ থালি, এইটো হ'ল ৰেট 70। আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ কাৰণে, কষ্টকৰ মানুহৰ কাৰণে তেওঁলোকে অলপ ৰেট 10 টকা 10-15 টকা কমাই দিব। আৰু এইখিনি খুব সুন্দৰ আছিলে। মই খালোঁ অকল মাছ খালোঁ, কাৰণ মই মাংস কমকৈ খাওঁ। বাকী থালি খুব সুন্দৰ আছিলে, খুব ডেলিচিয়াছ আছিলে। দুইটা আহিলোঁ, লগত তাইও আহিলে, তাইক লৈ আহিলে। মই নাহোঁ বুলি কৈছোঁ, জুজুবস্কি লৈছে। লাষ্ট কৰিলে কেনেকৈ হ'ব? অ'কে, আকৌ এবাৰ দেখাইছোঁ। গোটেইকেইটা মোৰ দেহা মানুহ, গোটেইকেইটা দেহা মানুহ, গোটেইকেইটা মোৰ ককাই ভাই। আৰু আমি গোটেইখিনি বংশ পৰিয়ালৰ নিচিনাকৈ আগবাঢ়ি গৈছোঁ। আৰু অসমীয়াক মই আগতেও কৈছোঁ, মই কোনো কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, কোনো মই ব্লগাৰ নহয়। আৰু মই ভিডিঅ' এইবিলাক যে বনাওঁ, তাতে এটা লক্ষ্য উদ্দেশ্য লুকাই থাকে, যে অসমীয়া জাতিটোৱে প্ৰাণ ধৰি উঠিবৰ কাৰণে, অসমীয়া জাতিটোক সকলো ফালৰ পৰা সহায় কৰিবৰ কাৰণে আমি একত্ৰিত হোৱাটোৰ প্ৰয়োজন আছে। গতিকে মই আশা কৰোঁ ভাস্কৰ, সৌৰভ আৰু কলিতা, ভূপেন কলিতা, এই তিনিটা ত্ৰিমূৰ্তি লগ লাগি কৰা এই কামখিনিত সকলোৱে সহযোগিতা আগবঢ়াব। কি ক'ব আৰু শেষত আৰু গোটেই অসমীয়া ৰাইজৰ সঁহাৰি বিচাৰিছোঁ আৰু গোটেইখিনি আমাৰ কি ক'বা? আহ্বান জনাইছোঁ সকলোকে, বঢ়িয়া। কি ক'বা? সকলোকে আহ্বান জনাইছোঁ। কি ক'বা? আহক, সকলোৱে আহক, আমিও ইয়াত কাম কৰি ভাল লাগিছে। তোহন বাবা বহুত লাজ কৰে বাবা, ইমান লাজ কৰিলে কেনেকৈ হ'ব? হা? হয়। আৰু স্পেচিয়েল কি মানে ভাবি দিছা মানে? থেংকছ অহাৰ বাবে আপোনাক। এজন ক'ত লুকাই আছিলে তেখেত? এই দেখা কি নাম দাদা? দাস, ধ্ৰুৱজ্যোতি দাস, নৱজ্যোতি। ক'ত? শুৱালকুছি লোৱা আছে, বেলতলাল আছে। মোৰ ন ফটো মাৰি দিয়া, ফটো এটা মাৰি দিয়া। 1 মিনিট, তেনেকৈ মাৰি দিয়া ফটো এটা মাৰি বোলে। কেমেৰাটো দেখা গৈছে, মাৰিলা? ভালকৈ মাৰা, বঢ়িয়া। কলিতা আছে, গগৈ আছে, দাস আছে, এইখিনি আমাৰ আহোম কোচ, কলিতা, মটক মান, গোটেই ঘৰৰ ল'ৰাখিনি লগ লাগি খুলিছে। আহিব লাগিব দেই, সকলোৱে আহিব লাগিব, ভাতমুঠি খাই যাব লাগিব। আৰু অসমীয়া এই ডেকাকেইটাক ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলো সহায় সহযোগিতা আগবঢ়াব লাগিব। ধন্যবাদ। জয় অসম, সকলোকে শুভৰাত্ৰি।